জুবিন গায়কৰ মায়াবিনী গীতখন এটা কণমানি শিশুৱে আমাৰ ওচৰত আজি গাইছে। আমিও আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। যিহেতু কাৰণেই যিজন কণমানি শিশুৱে জুবিন গায়কৰ একোৱেই বুজি নাপায়, তথাপিও জুবিন গায়কৰ মায়াবিনী গীতখন আজি আমাৰ ওচৰত গাইছে। আমিও আপোনালোকৰ ওচৰত এইটো কাৰণেই দাঙি ধৰিছোঁ যে আপোনালোকে জুবিন অনুৰাগী হয় আৰু জুবিনক ভাল পোৱা হয় আৰু জুবিনক আপোনালোকে মৰম দিছে, জুবিন গায়কক আপোনালোকে শ্ৰদ্ধা জনাইছে। মই প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ, এইখন গীতখন আপোনালোকে যিমান পাৰে ইমান বেছিকৈ শ্বেয়াৰ কৰি দিব। যি এইটো কাৰণেই মই ভাবোঁ যাতে প্ৰতিটো সময়তেই আমাৰ অসমৰ কণমানি শিশুকেইটাই যাতে জুবিন গায়কৰ যিকোনো গীত চৰ্চালৈ আনিব পাৰে বুলি মই অনুৰোধ জনাইছোঁ। যিকোনো মুহূৰ্ততে আমাৰ অসমৰ কণমানি শিশুকেইটাই যাতে জুবিন গায়কৰ যিখিনি গীত আছে সকলো গীত যাতে চৰ্চাত আনিব পাৰে বুলি মই আশা কৰিছোঁ। সেইটো কাৰণে মই আপোনালোকক আজিৰ দিনত মই অনুৰোধ কৰিছোঁ, জুবিন অনুৰাগীসকলক কিবা জুবিনৰ মৰম দিয়াসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে আজি ভিডিঅ'খন বেছিকৈ শ্বেয়াৰ কৰিব। এজন কণমানি শিশু আজি আপোনালোকে দেখাই পাইছে কি ধৰণে জুবিন গায়কৰ মায়াবিনী গীতখন আমাৰ ওচৰত আজি গাইছে। আপোনালোকে দেখাই পাইছে এজন কণমানি শিশু 6 বছৰৰ শিশুটোৱে আজি জুবিন গায়কৰ মায়াবিনী গীতখন কি ধৰণে গাইছে মই বহুত ভাল পাইছোঁ। আৰু এই কণমানি শিশুটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। মই অনুৰোধ কৰিছোঁ আমাৰ অসমৰ সকলো জনতাকেই আৰু আমাৰ অসমৰ জুবিন অনুৰাগীসকলক মই অনুৰোধ কৰিছোঁ এই ভিডিঅ'খন প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব। যে এইটো কাৰণেই আমাৰ অসমৰ কণমানি শিশুকেইটাই যাতে সকলো সময়তে জুবিন গায়কৰ গীতবিলাক চৰ্চালৈ আনিব পাৰে মই আশা কৰিছোঁ। আৰু আপোনালোকক মই অনুৰোধ কৰিম মোৰ পেজখনত আপোনালোকে এটা ফ'ল' মাৰি থৈ যাব আৰু লগতে আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মতামত জনাব পাৰে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্লিজ ভিডিঅ'খন শ্বেয়াৰ মাৰি দিয়ক।